তোমাৰ গানত অলপ প্ৰেমৰ এটা সোৱাদ পোৱা যায় মানে প্ৰেমিক নেকি বহুত প্ৰেমিকটো হয় বাৰু অলপ হয় খামচেঙৈ কিয় কৰা মনি আহি মনলৈ ইমান মৰমে মোলৈ পাহাৰৰ পাহাৰী জুৰি হৈ তুমি মোৰ বুকুৰ ভৈয়াম চুই যোৱা না শুনাৰো দেখোন থাকো ন কোনোবা ভালকে কোৱা চবেই বিচাৰে ভাল মেছেজ চবেই বিচাৰে এক্সপেক্ট কৰি থাকে যে মোক ভাল পাওক আমি কেতিয়াবা নকওঁ সেইটো কথা খবৰ খাতি লৈ আহো দে ক'ত আছে বা এনেকৈ সোধে আৰু ভালে আছে চাগে মানে পৃথিৱীতে আছে পৃথিৱীতে আছে ছেকেণ্ডেৰী লগত ভাল আছে আৰ্টছত নে চাইন্সত আছিলা চাইন্সত ভাল ষ্টুডেণ্ট নিট দিয়া নাছিলা নাই ইচ্ছা নাছিলে ডক্টৰ ইঞ্জিনিয়াৰ নাই সেইবিলাক কিবা কৰিম বুলি ভাবিছিলোঁ সৰুতে ল'ৰাৰ মানে মই বেলেগত নাজানো ল'ৰাৰ এটা সপোন থাকে নিজে ভাল পোৱা ছোৱালীজনীৰ লগত যেতিয়া আমি ভাল পাই থাকোঁ তাইৰ লগতে আমি যেতিয়া ষ্ট্ৰাগল কৰি থাকোঁ বা কিবা কামত লাগি থাকোঁ যেতিয়া আমি ছাকচেছ হ'ম সেইজনী ছোৱালীকে কাষত বিচাৰোঁ ঠিকে ন যেতিয়া আমি প্ৰেম কৰোঁ আৰু ল'ৰা মানে মেক্সিমাম টাইম তেতিয়াই কান্দিব কিন্তু ছোৱালীৰ কাৰণে কান্দিব নহ'লে মাক দেউতাকৰ কাৰণে কান্দিব যেতিয়া আমি বয়স হোৱাৰ পিছতো ইনকাম কৰিব নোৱাৰোঁ সেইটো সময়ত ফ্ৰাষ্ট্ৰেশ্যনত ল'ৰাই কেতিয়াবা কান্দে আৰু এক ছোৱালীয়ে ধোকা দিলে কান্দে দুটা টাইমতে বেছিভাগ কান্দে খামচেঙৈ কিয় কৰা মনি আহি মনলৈ ইমান মৰমে মোলৈ পাহাৰৰ পাহাৰী জুৰি হৈ তুমি মোৰ বুকুৰ ভৈয়াম চুই যোৱা না শুনাৰো দেখোন কাঢ়ি লৈ দুচকুত হালধীয়া হৈ ফুলা না সঁচাকৈ খামচেঙৈ বুকুৰ মৰম বাঢ়িছে গণে তোমালৈ ৱেলকাম টু TDS নিতুল ইমান ধুনীয়া প্ৰেমৰ গানেৰে শ্ব'টো ষ্টাৰ্ট কৰিলোঁ আৰু সঁচাকৈ ভাল লাগিছে এণ্ড থেংক ইউ ফৰ কামিং ৱেলকাম ভাল লাগিছে মোৰ বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ টাইমটো মিলা নাছিলে বাকী কোৱা জীৱন কেনেকুৱা চলি আছে জীৱনটো গলি চলি আছে তোমাৰ গানত অলপ প্ৰেমৰ এটা সোৱাদ পোৱা যায় মানে প্ৰেমিক নেকি বহুত প্ৰেমিকটো হয় বাৰু অলপ হয় সেইটো এতিয়া মোৰ অপজিট পাৰ্টিটো জানে অপজিট পাৰ্টি মানে ছোৱালী ইনষ্টাগ্ৰামত ইমান ধুনীয়া ধুনীয়া গান তুমি এক্টিঙো কৰা নিজৰ মিউজিক ভিডিঅ'ত দেখাটো ইমান ধুনীয়া তো মিউজিক ভিডিঅ'খিনিত দেখা পাই থাকোঁ লাষ্ট গানটো খুব ধুনীয়া হৈছে তোমাৰ লাষ্ট এইটো আছিলে ল'ৰা হ'ব কিছু আছিলে কৌশিক আৰু খুব ধুনীয়া হৈছে গানটো বাকী গানৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল তোমাৰ জীৱনত গানৰ যাত্ৰা অলপ চাইল্ডহুড কোৱা সৰুৰ পৰা এনেই গান ভাল লাগে গান ভাল ওলাই থাকোঁ ঘৰত তেনেকৈ লগৰবিলাকে কয় যে গান গাব পাৰিবি মই একদম পিয়'ৰ একদম গাঁৱৰ একদম বিহু এটা আছিলে ঢোল বজোৱা ল'ৰা এটা পূৰা ঢোল বজা কম্পিটিশ্যনত যাম দেন মই গান গাব ষ্টাৰ্ট কৰিলোঁ যিবিলাক গ্ৰুপত হুঁচৰিত মাইক্ৰফোনৰ আগত তেতিয়া কনফিডেন্সটো বাঢ়িলে গান গাম বুলি সেয়াই আৰু তেনেকৈ ষ্টাৰ্ট কৰিলোঁ গান এটা শুনিব মন নিজৰ বনাব মন গ'ল শুনিব মন গ'ল নিজৰ ভইচটো এই গাঁৱৰ বিহুটো আৰু এতিয়া মডাৰ্ণ বিহু যিহেতু একদম মৰাণৰ হয় একদম মেইন ঠাইৰ উজনিৰ তাৰে বিহুখিনি কেনেকুৱা আৰু বৰ্তমান আমি টিভিত যিটো দেখা পাই থাকোঁ তাৰে অলপ পাৰ্থক্য আছে বাৰু এইটো একদম গাঁৱৰ আমাৰ এইফালে বুলি নহয় যিবিলাক বিহু আচল বিহু এইবিলাক একদমতো এতিয়া আমি যিখিনি বনাই আছোঁ মই যিখিনি বিহু বনাইছোঁ সেইখিনি একেবাৰে নহয় ফিলটো থাকে মডাৰ্ণাইজ কৰিছোঁ অলপ ট্ৰেকটো গাঁৱৰ বিহু আৰু তোমাৰ মডাৰ্ণ বিহু এতিয়া আমি আগৰ পুৰণা কোনোবাই যদি এতিয়া বৰ্তমান ইউটিউবত চাব খোজে তো সেইটো কেনেকৈ আমি বিহুটোক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ পুৰণাখিনি যাতে নতুন প্ৰজন্মই ইউটিউবত বিচাৰিলে চাব লাগিব সেইটো কেনেকৈ ভাবা তুমি এতিয়াতো কম্পিটিশ্যন হৈ গ'ল ন গোটেই হুঁচৰিবিলাকৰ কম্পিটিশ্যন বিহু ভিডিঅ' শ্বুট আপুনি পাব তেনেকুৱা নহয় যে নাই হুঁচৰিবিলাক যিবিলাক কম্পিটিশ্যন হয় গুৱাহাটীত হওক বা অল আছামত তেনেকুৱা হুঁচৰি কম্পিটিশ্যন ভিডিঅ' ইউটিউবত আছে কিন্তু তাৰ পৰাও ধুনীয়া ধুনীয়া বিহু কালেক্ট কৰিব পাৰে যিবিলাকে শিকিব বিচাৰে এটা দাদা এটাৰ চেনেল আছে অনুপম বিতুপন তাত গোটেই বিহুখিনি পাব তোমাৰ চাইল্ডহুডটো কেনেকুৱা আছিলে গাঁৱৰ স্কুলত পঢ়া LP স্কুলত পঢ়া স্কুলত তাৰপিছতে মই লাহেকৈ ওলাই আহিছোঁ অলপ টাউনৰ ফালে মৰাণতো পঢ়িছোঁ মৰাণত
গানৰ ফালে কেতিয়া একদম মেইন প্ৰফেচনেলি গানত কেতিয়া আহিলা? মই 2019ত মই এটা গান নিজে কোনটো গান? বৰষুণ পৰিলে বোলে, সেইটো এনেই বিহু গান এটা আছিলে নীলমণি গোস্বামী ছাৰে লিখি দিছিল। তাৰপিছত কৰি ভাল লগা হ'ল, দেন মই মধুমালিতা বুলি এটা গান কৰিছিলোঁ, সেইটো গানৰ থ্ৰুৱেদি মানুহে অলপ চিনি পায় আৰু সেইটো ফাৰ্ষ্ট গান। আৰু এতিয়া তুমি যিবোৰ গান বনাই আছা, লাষ্ট গান তাৰ আগতো এটা গান আছিলে খুব ধুনীয়া, চুমি বৰা আছিলে, আই গেছ 1 yearত 7.2 million ভিউজ। আৰু তোমাৰ গানত এটা ভিউজ মই চাইছিলোঁ, কি বিহু আছিলে? হেকটি বিহুটো কেনেকুৱা? হেকটি বিহুটো আমাৰ উজনি অসমৰ ফালে খুব জনপ্ৰিয়, হুঁচৰিবিলাকতো গোৱা হয়, চোতাল বিহুত গোৱা হয় হেকটি বিহু। তো সেইটো মই শুনিছিলোঁ কৃষ্ণমণি চুতীয়া দাদাৰ এটা কেছেটত, পুৰণা কেছেটত। তো সেইটো আমি ল'ৰা হ'ব গানটো যেতিয়া আমি কম্প'জিশ্যন কৰি আছিলোঁ, তেতিয়া মই অলপ আইডিয়া আহিলে যে হেকটি বিহু কৰিব পাৰি। তো তাত অকণমান দেখাইছোঁ, যদি শুনিছে মানুহে। এইটো লাষ্ট গানটোতে আছে, ল'ৰা হ'ব তাতে গানত আছে। তোমাৰ এক্টিং বেছি ভাল লাগে নে গাই বেছি ভাল লাগে? এতিয়া চব মই নিজে কম্প'জিশ্যন, নিজে যিবিলাক গানৰ ৰসটো থাকে ন, তো তাত তাৰ কেৰেক্টাৰটোত সোমাই ভাল লাগে আচলতে ভিডিঅ' কৰি। গানটোত নিজৰ গানত ট্ৰেকটোতে যদি ফিলটো পাইছোঁ যে এইটো গান মোৰ নিচিনা হয়, মই তেনেকুৱা হয় গানটো। নিজৰ গান কেতিয়াবা শুনা হয়নে? শুনো, প্ৰায় শুনো। নিজৰ গাড়ীত শুনো, অকলে থাকিলে লাজ লাগে নে? বাহিৰত শুনিলে, বজাই থাকিলে ওচৰত? অকলে যেতিয়া গুৱাহাটী যদি মই আহি থাকোঁ বা গুৱাহাটীৰ পৰা ঘৰ গৈ থাকোঁ, তেতিয়াতো শুনো। মানে যিবিলাক আনৰিলিজ মোৰ আহিবলগীয়া, যিখিনি এতিয়ালৈকে অহা নাই, সেইখিনি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। তোমাৰ গানবিলাক কোনে লিখে? নিজে লিখা নে? চাই আছে গান, কিছুমান গান নিজে লিখা, আৰম্ভণি কৰোঁ, বাকীখিনি বয়োজ্যেষ্ঠ ডাঙৰখিনিলৈ পঠিয়াই দিওঁ। আৰম্ভ কেনেকৈ কৰা? গানটো কেনেকৈ মানে সৃষ্টি হয় গানবিলাক? আজি কাহটো হৈ আছে দেই মোৰ। একো নাই সৃষ্টি গানবিলাক কেনেকৈ লিখা হয়? এইটো তোমাৰ ফিলটোৰ ওপৰত কথা। তুমিও ল'ৰা, ময়ো ল'ৰা, বাট মোৰ কলম ষ্টাৰ্ট কৰিলে শব্দ নাহে, তুমি ষ্টাৰ্ট কৰিলে শব্দ আহি যাব। সেইটো কি ডিফাৰেঞ্চটো কেনেকৈ হয়, বা মানুহ এজনৰ শব্দ কেনেকৈ বিল্ড আপ হয়? এতিয়া ধৰি লোৱা তুমি জোৰ জবছ, এতিয়া আমাৰ বিহু যেনিবা গাত লগাই নাই, আমি এতিয়া বিহু এটাতো আজি বনাবই লাগিব বুলি তেনেকৈ জোৰ জবছ কৰিব নোৱাৰি। এইটো সময়ৰ লগত কথা, আপোনাৰ কেনেকুৱা ফিল হৈ আছে এইটো সময়ত, তো তেনেকুৱা সেইটো মুহূৰ্তত তেনেকুৱা গান ওলাব পাৰে। আৰু ৰোমান্টিক গান লিখোঁতে তোমাৰ জীৱনত তেনেকুৱা সময় থাকিব লাগিব, কিন্তু কিছুমান যিবিলাক মানুহে ডেইলি লিখি থাকে, তেওঁলোকেতো উইদাউট ফিলিংছত লিখি থাকে, তেওঁলোকৰ কামেই হয়। তোমাৰ ক্ষেত্ৰত কি হয়? মোৰ ক্ষেত্ৰতো অকণমান টাইম লাগে, জীৱনত থাকিব লাগিব। জীৱনত আছেনে নাই? সেইটো থকা কোনফালে আছে? নহ'লে ঘৰত গ'লে ডেট হৈ আছে। মানুহজন প্ৰেমিক কেনেকুৱা? প্ৰেমত মই কিন্তু এতিয়ালৈকে সফল বুলিয়ে ক'ব লাগিব। কিমান বছৰ হ'ল? নহয় তেনেকৈ, মই বহুত প্ৰেম কৰিছোঁ, বহুত প্ৰেম কৰিছোঁ। চাওঁ এতিয়া লাষ্টলৈকে কিমান দিন কোন থাকে। থকাটো ইম্পৰ্টেণ্ট। আচলতে মই মানুহটো অলপ ক্ৰিটিকেল হয়। কেনেকৈ? মোৰ মুড চুইং হয় বহুত। মুড চুইংটো হয় বাৰু, ল'ৰাৰ অলপ মুড চুইং হয়। কাম চাম কৰি থকা হয়তো, বাহিৰত কাম কৰি থকা হয়, টোপনি ক্ষতি হয়, ডিচিশ্যনবিলাক অলপ কেতিয়াবা ভুল হৈ যায়। কেতিয়াবা ইনষ্টাগ্ৰামৰো বহুত মেছেজ আহি থাকে, ইনষ্টাগ্ৰামত আহে বাৰু অলপ কামো। আজিকালিতো অকল ফ'ল' বেক দিব, মেনশ্যন লাইক কৰিব, এইবিলাকে। প্ৰেমৰ প্ৰস্তাৱ আহে নাই? আহিছিলে আগতে, এতিয়া অলপ বেছি ডাঙৰ হৈ গ'লো নেকি, এতিয়া অলপ কমিছে নেকি? অলপ কমিছে। ডাইৰেক্টলি ক'বলৈ ভয় কৰে ন আজিকালি, আৰু ভাবে বয়স নেকি। কিন্তু আমিতো বিচাৰি থাকোঁ ন, কোনোবা ভালকৈ কোৱাত। চবেই বিচাৰে ভাল মেছেজ, চবেই বিচাৰে, এক্সপেক্ট কৰি থাকে যে আমাক ভাল পাওক। আমি কেতিয়াবা নকওঁ সেইটো কথা, বাট ভিতৰততো চবেই বিচাৰে ভাল পোৱাটো, ভালকৈ কোৱাটো। ইমান মিউজিক ভিডিঅ'ত ইমান আৰ্টিষ্টৰ লগত কাম কৰিছে, চবচে কাৰ লগত কাম কৰি বেছি ভাল লাগে? ফিমেল আৰ্টিষ্ট আমাৰ কমফৰ্টেবল কাৰ লগত ভাল লাগে? মানে নিজে বিচাৰা যাওঁ এইজনে লৈ চবেই ভাল বাৰু, কিন্তু কমফৰ্টেবল মই আচলতে মোৰ অলপ টাইম লাগে মানুহৰ লগত কমফৰ্টেবল ফিল কৰিবলৈ। এতিয়া চিনিয়ৰ আমাৰ ৰিচা বাহঁতক ভাল লাগে। দিগংগৰ লগত কৰিছে, আপোনাৰ লগত ভিডিঅ' কৰা নাই ন? বৈভৱী, গৰিমা আৰু চুমি বাৰ লগত ভাল আছিলে, বহুত ভাল আছিলে। নাই এতিয়াতো আছে বাৰু, এতিয়া আমাৰ মাজত এতিয়া নাই, আমাৰ মাজত ওচৰত নাই, অলপ দূৰত।
সেইটো সময়ত অলপ প্ৰব্লেম পাইছিলা নে নাই? এইটো ক্লেছ যেতিয়া চলি আছিলে চাৰিওফালে চুমি বৰাৰ লগত কাম কৰা মানুহখিনিৰ খবৰ খাতি লয় আকৌ দে ক'ত আছে বা এনেকৈ সোধে আৰু ভালে আছে চাগে য'ত আছে মানে পৃথিৱীতে আছে পৃথিৱীতে আছে য'ত ভালে আছে। তুমি ঘৰত কেনেকুৱা এতিয়া? ইমান গান চান ভাইৰেল হৈ থাকে চাৰিওফালে, নামটো চলি থাকে, ঘৰত কেনেকৈ চায় তোমাক মা দেউতাই? ঘৰততো ৰাতিপুৱা এতিয়া গধূলি হ'ল ন কিমানটা বাজিছে, ইমান দেৰি মোৰ গান বাজি আছে ঘৰত বাজি আছে। কোনে বজায়? দেউতাই বজাই থাকে। ঘৰত এনেকুৱা ফেমিলি বেকগ্ৰাউণ্ডত কোনোবা আছিলে নেকি গান বজাই? তেনেকুৱা তুমি প্ৰথম? পৰিয়ালৰ দাদা এজনে গান গাইছিলে, মই তেনেকৈ ষ্টুডিঅ' দেখা নাই আৰু নিজেই দেখিছোঁ। তুমি বেছি কাৰ লগত ক্ল'জ, মা নে দেউতা? ক্ল'জটো নহয় বাৰু ইমান, কাৰো লগতে নহয়। মাৰ লগত অলপ হয়, দেউতাৰ লগত কম। ভয়তে আছিলোঁ। পিটিছে নেকি সৰুতে? পিটা নাই পিটন খোৱা নাই আৰু? পিটনটো খোৱা মনত নাই বাৰু। পঢ়াত কেনেকুৱা আছিলে সৰুতে? পঢ়াতটো বহুত ভাল আছিলোঁ, বহুতেই ভাল আছিলোঁ, সৰুৰ পৰা ভাল আছিলোঁ। কেতিয়ালৈকে যেতিয়া মই এই মিউজিক লাইনটোত সোমাই মোৰ এইফালে বেছি মন গ'ল ন, তেতিয়া পঢ়া শুনা বাদ দি দিলোঁ আৰু। কেতিয়ালৈকে ভাল আছিলা? হাই ছেকেণ্ডেৰীৰ লগত ভাল আছিল। আৰ্টছত নে ছাইন্সত আছিলা? ছাইন্সৰ ভাল ষ্টুডেণ্ট। নিট দিয়া নাছিলা? নাই ইচ্ছা নাছিলে ডক্টৰ ইঞ্জিনিয়াৰ? নাই সেইবিলাক কিবা কৰিম বুলি ভাবিছিলোঁ সৰুতে, মানে পঢ়ি শুনি কিবা কৰিম ভাবিছিলোঁ, কিন্তু এইটো লাইনত আহিম বুলি ভবা নাছিলোঁ। মিউজিক লাইনত আহিব বুলি এটা আমাৰ ধাৰণা থাকে নহয় যে অসমত মিউজিক বা চিনেমা সেইবোৰত লাইফটো ছিকিউৰ নহয় বুলি কথাষাৰ। এতিয়া তুমি ভাবা নাই যে লাইফটো ছিকিউৰ হ'ব, চলিব পাৰিম? কিয় নাই, ধুনীয়াকৈ একদম 100% কনফিডেঞ্চ আছে পুৰা? আছে। আৰু মই যাক চাম ন, যাক বিয়া পাতিম খুৱাব পাৰিম, মোকো খুৱাব পাৰিব লাগিব। মানে মোৰ বুজা নাই মানে মই এতিয়া যাক বিয়া পাতিম মইতো চাই মেলি আনিম ন, যে কাম নকৰা একো নাই। ছোৱালীয়ে কৈ থাকে যিহেতু আমিও ক'ব পাৰোঁ পইচা তেনেকুৱা, কিন্তু কওঁ ছোৱালীজনীকো কওঁ তুমিও ইনকাম কৰিব লাগিব। ল'ৰাই অকল কিয় দায়িত্ব লৈ? কাৰণ মইতো মোৰ মানে ছিকিউৰ নহয় ন লাইফ, মইতো মান্থলি পইচা এইটো ডেটতে নাপাম, তুমি পাব লাগিব। বেয়া নেকি আইডিয়া? কিয় বেয়া হ'ব? ইকুৱেল যদি হৈ আছে চবতে, এইটোৱে ইকুৱেল হ'ব লাগে। ময়ো আৰ্নিং কৰোঁ, তুমিও আৰ্ণ কৰা, ময়ো আৰ্নিং তুমিও আৰ্নিং, তেনেকুৱা হ'লে ভাল আৰু। তেতিয়া চবতে ইণ্ডিপেণ্ডেঞ্চি, ইয়াতো ইণ্ডিপেণ্ডেঞ্চি। নিজৰ ছোৱালীজনী চাকৰিয়াল নেকি? নাই চাকৰি চাইহে থৈছোঁ, কি হয় বা। চাই থৈছে? কেতিয়া মানে বিয়া পতাৰ প্লেন আছে? বিয়া তোমাৰ 30 আগত পাতিব লাগিব। 30 আগত পাতিব লাগিব। ল'ৰাৰ মানে মই বেলেগত নাজানো, ল'ৰাৰ এটা সপোন থাকে নিজে ভাল পোৱা ছোৱালীজনীৰ লগত যেতিয়া আমি ভাল পাই থাকোঁ, তাইৰ লগতে আমি যেতিয়া ষ্ট্ৰাগল কৰি থাকোঁ বা কিবা কামত লাগি থাকোঁ, যেতিয়া আমি ছাকচেছ হ'ম সেইজনী ছোৱালীকে কাষত বিচাৰোঁ। ঠিকে ন? যেতিয়া আমি প্ৰেম কৰোঁ আৰু আমি প্ৰেম কৰিলে পৃথিৱী চব পাহৰি যাওঁ অকল, আৰু ল'ৰাই এইটো এটা বিচাৰে ধুনীয়াকৈ যাতে সেইজনী ছোৱালীক ধুনীয়াকৈ বিয়া পাতিব পাৰোঁ। ঠিকে। তুমি কেনেকৈ ভাবা? প্ৰেম বিয়া নগৰা বাজি থাকিব? মই এইটো সপোন আছে আৰু গোটেই বিয়া পতাৰ সপোন আছে নে তোমাৰ? বিয়া পতা সপোন কিয় নাথাকিব, আছে। বিয়া দিনাখন গোটেই যিমান লগৰ সৰুৰ পৰা যাক লগ পাইছোঁ লগত ক্ল'জ চব আহিব সেইটো লগ সাজি কাজি থাকি ফূৰ্তি কৰিব, গান বাজিব, মোৰ গান বাজিব, সেইটো সপোন আছে। কইনাজনী এটলিষ্ট খুচ হ'ব ন যে নিতুলৰ বিয়ামানখিনি লগৰ আছে, লগৰে এনজয় কৰিছে। সঁচাকৈ এনজয় কৰিব লাগিব, কোনো জোৰ জবস্তি নাই যে বিয়াত আহিবই লাগিব বুলি। সেইটো ল'ৰাৰ সপোন থাকে কিন্তু একদম খুব ধুনীয়া। এতিয়া আহিছে, এইটো আগতে নাছিলে। অলপ হেৰি হৈ আছে বিয়াবোৰত যেতিয়া গৈছোঁ ন, ভাল লাগি দেখিছোঁ। ল'ৰাৰ কেনেকুৱা ছোৱালী ভাল লাগে, এট্ৰেক্ট কৰে? বা তোমাৰ কেনেকুৱা ছোৱালী এট্ৰেক্ট কৰে, যেনেকুৱা ছোৱালী হ'লে ভাল? বহুত বেছি গুণ থাকিব লাগিব, বহু গুণৰ অধিকাৰী। কেনেকুৱা গুণ? আগতে কি কয় মানুহৰ কনচেপ্ট, কামে কাজে ধুনীয়া, দেখাত ধুনীয়া, মানুহক ভালকৈ পাতিব লাগিব, মোৰ লগৰখিনিক ভালকৈ, ঘৰৰ মানুহখিনিৰ লগত ভাল হ'ব লাগিব, তেনেকুৱাই বিচাৰোঁ। ধুনীয়াটো চোৱা নাই? ধুনীয়াটো চোৱা নাই? ধুনীয়াটো চাওঁ, ধুনীয়া দেখিতো এট্ৰেক্ট হয় মানুহ। ধুনীয়া আৰু প্লাছ কথা কোৱাৰ ষ্টাইল, কেনেকৈ বিহেভ কৰিছে মোক বা মানুহক, সেইটো ইম্পৰ্টেণ্ট। ঘৰুৱা ছোৱালীবিলাক ভাল লাগে, এট্ৰেক্ট কৰে, ধুনীয়া মেখেলা চাদৰ বেছি ভাল লাগে, চুৰিদাৰ।
চিম্পুল হয়, খুব ধুনীয়া ধুনীয়া এটা ফুট ল'ব, ফুটটা পিন্ধি একদম চুলিখিনি দিব, মানুহে গালি দিব চাগে মোক আজি। নাই এইটো আৰু এই আৰু সঁচা, এইটো ফেক্ট আৰু ফেক্ট। মা দেউতাক লৈ সপোন কি তোমাৰ জীৱনত? মাহঁতেতো নিজৰ কামতে ব্যস্ত হৈ থাকে, খেতি কৰে, খেতি আছে, দেউতা আৰ্মিত আছিলে, এতিয়াতো ৰিটায়াৰ্ড হ'ল নেকি? ৰিটায়াৰ্ড। তেওঁ খেতি বাতি কৰি বেছি ভাল পায়, ফৌজি ল'ৰা, এনি টাইম। ষ্ট্ৰিক কেনেকুৱা তেওঁ সৰুতে বহুত ষ্ট্ৰিক আছিলে, সেইটো কাৰণে ভয়টো থাকে, ডিচিপ্লিনত থাকে ন মানুহ। ৰাতিপুৱাই 4টামান বজাত উঠিব, গা পা ধুব, ৰাতিপুৱা উঠাই পঢ়িব দিয়ে, দৌৰিব দিয়ে, পুৰা ফৌজি ষ্টাইল। মই কি কৰোঁ, আমাৰ ৰাতিপুৱা দৌৰিব দিয়েতো আমাক, মোৰতো ৰাতিপুৱা টোপনি ধৰে, মই সোনকালে উঠি 3টামান বজাত উঠি পিছফালে দৰ্জাখন খুলি কেনে এইযোৰ জোতাযোৰ থাকেযোৰ দৌৰিব যাওঁ, সেইযোৰ অকণমান বোকা চোকা লগাই আনি তাত থৈ দিওঁ, তেতিয়া গম পাই যে ই চাগে দৌৰি আহি আকৌ মই শুই থাকোঁ। মানে শুইতে তেতিয়া দেউতাই জোতাযোৰ দেখে ন, ভাবে ই দৌৰি মেলি আহিলে, কিন্তু মই নাযাওঁ দৌৰিব, আকৌ শুই থাকোঁ আহি। তেনেকুৱা কিবা কি কৰিছোঁ বদমাচি বহুত সৰুতে। এতিয়া কেনেকুৱা? এতিয়া মই বদমাচি ঘৰত একো বদমাচি নহয়, ঘৰত পাৰ্টি হয়, বাহিৰত উৎপাতটো হয়, কিন্তু বহুত উৎপাত হয়, আৰু মই নিজে অলপ বেছি উৎপতীয়া হয়। কিছুমান জেগাত ঠাণ্ডা, কিন্তু যেতিয়া মই নিজৰ কমফৰ্ট জোনটোত সোমাই যাওঁ, মোৰ লগৰখিনি পুৰা উৎপাত, তেতিয়া পুৰা। এতিয়া আপকামিং গান কি আছে আহিব লগা? আপকামিং গান VTP পাৰ্টি, VTP গাঁৱৰ যিটো VTP পাৰ্টি থাকে যে, সেইটোক লৈ আমি গান এটা কৰিছোঁ। কেতিয়া ৰিলিজ? আমি 9 মাৰ্চ মানত ৰিলিজ কৰিম চাগে। সেইটোত আমাৰ গোটেই দীঘলতি ভিডিঅ'টো চাইছে নেকি? চাইছোঁ। দীঘলতিত যিখিনি আছিলে চেম ক্ৰু, বহুত টাইম হৈ গ'ল, ধুনীয়া কেইটামান গান শুনো তোমাৰ। আজি পাৰা যাব, বাৰে বাৰে আহি আছে, পাৰা যায় বাৰু। কি গাম? এইটো লাষ্ট গানটো, হেকতে বিহু। অ'কে, ভাল লাগিব, কাহঁতৰ লগত মিলি যাব। এইটো উমাৰে মুখ লৈ চাব মনো আৰু দুগালত পৰুৱাই পায়, চকু ওপৰে এটা লাগি ধৰে, কিবা কিবি লাগি যায়, ঐ খালে ঐ প্ৰেমে খালে বেয়াকৈ, বোলো নমই জীয়াই আছো জুমুঠিটো হয়। এইটো ভাল লাগে, থেংক ইউ। গানটো মই যেতিয়া ৰিলিজ হৈছিলে, কৌশিকে ষ্টেটাছ দিয়াৰ লগে লগে মই ইয়াতে বহুতবাৰ বজাইছোঁ, ইয়াতে কিবা এটা ফিল পায়, ভাইব আছে গানটোত, নাচিব ভাল ধুনীয়া, আৰু মানে চাৰিওফালে বজাব পাৰি। আৰু হেকতি বিহু এইটো অন্তৰত ধৰাইছে, এইটো লৈ ফিউচাৰ প্লেন কিবা আছে নেকি? ধুনীয়া কিবা কৰা আৰু বিহুটো, এইটো মই এতিয়া প্ৰেজেণ্ট কৰিলোঁ বাৰু। এতিয়া নতুন প্ৰজন্মৰ মানুহখিনি কেনেকৈ বা লয়, গানটো ভাল হৈছে, কিন্তু মই গানটো যেতিয়া যোনে আননোন পাৰ্চন যোনে হওক শুনিছে ন, এতিয়া ফাৰ্ষ্ট হেকতি পাৰ্টটোৰ কথা কয়, মানে এই পাৰ্টটো বেষ্ট পাৰ্ট, সেইকাৰণে ভাল লাগিব, বহুত ইণ্টাৰেষ্টিং হৈছে মানে বস্তুটো, পুৰণা বস্তু এলিমেণ্টছ কিছুমান বস্তু কৰিম নেক্সট কিবা আকৌ। কাৰ বেছি গান শুনা নিজৰ বাহিৰে? নিজৰ অসমত এতিয়া বৰ্তমান মইতো টোপনি যোৱাৰ আগত গান শুনো বাৰু। কাৰ গান শুনা টোপনি? শংকুদাৰ গান শুনো, শংকুদাৰ গান শুনো। তাৰপিছত আগতে যেতিয়া মই নিজে গান কৰিব লৈছিলোঁ, তেতিয়া খুব কেনেকেনো গানবোৰ কৰে, প্ৰথমটো জুবিন দাৰ গান চবেই শুনে, নীলদাক ভাল লাগিছিলে, নীলদাৰ গোৱাৰ ষ্টাইলবিলাক হওক, বিহু গানেই হওক বা মডাৰ্ণ হওক, নীলদাৰ গান শুনিছোঁ। এতিয়া কিন্তু মই আচুৰ্যদাৰ কামবিলাক ফ'ল' কৰোঁ, তেওঁ ইমান স্পীড কাম কৰে, ইমান বেলেগ ষ্টেমিনা, আদিবাসী কৰি আছে একদম, এইফালে কৰি চব জনাৰ গান কৰে। সেইটো পাপন দাক কেনেকৈ চোৱা তুমি? পাপন দাটো আপোনাৰ লাইভ শ্ব' চাইছোঁ, বহুত ভাল লাগে, বহুত ভাল, বহুত ডিচিপ্লিন। জুবিন দাক লগ পাইছা নে কেতিয়াও? লগ পোৱা নাই, কিন্তু আজিলৈকে লগ পোৱা নাই, সেইটো চাগে মোৰ নিমিলিব চাগে কেতিয়াও, মই লগ পোৱা নাই কিন্তু জুবিন দাক কেতিয়াবা জোনালীতে থাকিব ঘৰতে। মই যোনদিনাখন ষ্টুডিঅ' নাযাওঁ, তেওঁ বোলে সেইদিনাখনহে আহে, মই পিছত গম। কোনটো ষ্টুডিঅ'? দিগন্তদাৰ ষ্টুডিঅ'। অ'কে, প্ৰায় আহি থাকে ন তাত, তো তাৰ পৰা জুবিন দাৰ ষ্টুডিঅ' বেছি দূৰ নহয় বাৰু, ওচৰতে। কিন্তু মন গ'লে মই যেতিয়া হ'লেও লগ কৰিব পাৰোঁ, বাট মানে লগ পোৱা নাই আজিলৈকে। তোমাৰ গানবিলাক কোনে লিখে বেছি? নিজে লিখা নে বেলেগ কোনোবাই লিখে? কাৰ লগত বেছি গান চাই আছে? মই যদি মডাৰ্ণ লিখিব দিয়া, কাক দিয়া? মডাৰ্ণ আমাৰ পাপলু চেতিয়া দা আছে, এতিয়া ৰাহুল গৌতমে লিখিছিলে খামচেংটো, সুনীত গগৈ, আৰু এটা মডাৰ্ণ লিখি আছে মৃত্যুঞ্জয় কাকতি বুলি দাদা এজনে লিখি আছে, আবতৰীয়া বতাহ, সেইটো ৰিলিজ কৰিম।
এইকেইদিন মেক্সিমাম গান মৰাণৰ পৰা 2017 পিছৰ পৰা মই যদি ৰং নহয় মেক্সিমাম গান মেক্সিমাম নতুন ছিংগাৰ ভাল আৰু টেলেণ্টেড বিহুঘৰীয়া মডাৰ্ণ মৰাণৰ পৰা সৃষ্টি তাতে কি এনেকুৱা বস্তু আছে ইমান তাতে কি এনেকুৱা যিটো নাই বান্ধনটো আছে কি আছে তাতে মানুহখিনি ইজনে সিজনক সহায় কৰে আৰু তাতে মানে তোমাৰ গান এটা তুমি যদি লৈ যোৱা প্ৰথমখিনি লৈ গ'লে বাকীখিনি তেওঁলোকে কোনোবা ওলাবই তাৰে কাম কৰা ষ্টাইলবিলাক কেনেকুৱা মৰাণৰ মই কিন্তু এতিয়ালৈকে কৰা নাই বাৰু মৰাণত বেলেগ কাম কৰিছোঁ কিন্তু বিহু উজ্জ্বলাৰ ওচৰত বৰ্তমানলৈকে কৰা নাই কৰিম এতিয়া মই প্ৰায় বিজয় শংকৰ দাৰ ওচৰতে কৰে ইয়াত গুৱাহাটীত ইয়াতে ল'ৰা হ'ব ধন্যবাদ মহাৰাজ খামচাং শুনিছে কোঁৱৰ বুলি এটা প্ৰায় বিজয় দাৰ লগতে কৰিছোঁ মই এইটো চাইডেহে বেছি কৰা হৈছে তোমাৰ হয় কিন্তু ভাল ভাল গান তাৰ পৰা আহি আছে এতিয়া আহি আছে মৰাণৰ পৰা তাত আছে উজ্জ্বলাৰ ওচৰত কৰা প্লেনিং চলি আছে নীলদাৰতো পুৰণা যিবোৰ গান আছিলে মেক্সিমাম হিট গান উজ্জ্বল দাই কৰা পলিটিক্স চোৱা নে নাই এবাৰ চাওঁ মাজতে খুব নিউজবোৰ চাইছিলোঁ বাট এতিয়া অকণমান কমিছে নেকি আগতে খুব মাজতে ইলেকশ্যন আহিব নহয় আকৌ 26 তোমাৰ জীৱনৰ প্ৰথম লাইভ ষ্টেজ শ্ব' ক'ত আছিলে প্ৰথম ছিংগল প্ৰথম আৰু যোন কোনোবাই ইনভাইট কৰিছে যাবা আৰু ৰাজগড় ফালে আমাৰ এইফালে ৰাজগড়ৰ নাম শুনিছে ৰাজগড় কোনোবা এখন স্কুলত আচ্ছা কিবা ইংলিছ স্কুল আছে প্ৰথম ইনভাইট কৰা কোনোবাই স্কুলখনৰ চাগে কিবা ৰূপালী জয়ন্তী এনেকুৱা আছিলে চাগে তাত গৈছিলোঁ কেনেকুৱা লাগিছিলে সেইদিনা লাজ লাগিছিলে অলপ কিন্তু ভাল লাগিছিলে যে মোক কোনোবাই যে মাতিছে ৰিকগনাইজ কৰিছে তেতিয়া চাৰ্জেছবিলাক কেনেকৈ কৰা প্ৰথম সেইটোতো পাহৰিলোঁ চাগে মই নিজৰ কাৰণে 5,000 টকা বাচিছিলোঁ হিচাপ কৰি লৈছিলা বেণ্ডত ইমান দিম এনেকৈ ইমান দিম তাৰপিছতে ষ্টাৰ্ট কৰিলোঁ মোৰ লগৰখিনিয়ে বহুত হেল্প কৰিছে কিন্তু ষ্টাৰ্টিঙত বন্ধুত্ব কেনেকৈ চোৱা তুমি ফ্ৰেণ্ড আছে জীৱনত আছে কেনেকুৱা তেওঁলোকৰ সৰু আছে মোতকৈ বা মোতকৈ ডাঙৰ আছে ফ্ৰেণ্ড নিচিনাই থাকোঁ ভাল ল'ৰা বন্ধু বেছি ভাল ছোৱালী বন্ধু আছে বেষ্ট ফ্ৰেণ্ড আছে বেষ্ট ফ্ৰেণ্ড বুলি নহয় আছে ফ্ৰেণ্ড আছে আৰু বেষ্ট ফ্ৰেণ্ডে হয় ছোৱালী বেষ্ট ফ্ৰেণ্ডৰ ডেফিনেশ্যনটো কেনেকুৱা থাকে মই মানে ফ্ৰেণ্ড বনাবই পৰা নাই আজিলৈকে আৰু এই বস্তুটো জানিব লাগে বেষ্ট ফ্ৰেণ্ডৰ এটা মিথ চলি থাকে ন যে বেষ্ট ফ্ৰেণ্ড থাকিলে পটাব নোৱাৰা নাই এইটো হেৰি ল'ৰা নিচিনাকৈ ভাবিব লাগিব বন্ধুত্বই কি দিয়ে বুলি ভাবা তুমি জীৱনত এইবোৰ তোমাৰ ছিক্ৰেটবিলাক সিহঁতি তোমাক হেল্প কৰিব তোমাৰ যদি নতুন ছোৱালী ল'ৰা বেষ্ট ফ্ৰেণ্ড ভাল নে ছোৱালী বেষ্ট ফ্ৰেণ্ড ভাল বেষ্ট ফ্ৰেণ্ড বেছি ভাল ছিক্ৰেট বেছি ৰাখে ন ল'ৰা ছোৱালী বেষ্ট ফ্ৰেণ্ড ভাল আইডিয়াও ল'ব পাৰি সিহঁতৰ পৰা কেতিয়াবা ধোকা পাইছানে ফ্ৰেণ্ড বা প্ৰেমত নাজানো এইটো ধোকা বুলি এইটো কেনেকৈ নিজৰ ভুলৰ কাৰণে চাগে কিবা ধোকা খাব লগা হয় নিজৰ ভুল বুলি ভাবি ল'ব লাগিব আৰু নাই কেতিয়াবা পোৱা নাই বেয়াকৈ ব্ৰেকআপ সৰু সুৰা চবচে ডাঙৰ হাৰ্ট ব্ৰেক কেতিয়া হৈ পাইছে কান্দিছানে কেতিয়াবা ছোৱালীৰ কাৰণে বুলি নহয় নিজৰ দুখ লাগে কাৰণে কান্দি পাইছোঁ আৰু ছোৱালীৰ কাৰণে হ'ব চাগে ছোৱালীৰ কাৰণে হ'ব গো ল'ৰা মানে মেক্সিমাম টাইম তেতিয়াই কান্দে এইটো ছোৱালীৰ কাৰণে কান্দিব নহ'লে মাক দেউতাকৰ কাৰণে কান্দিব যেতিয়া আমি বয়স হোৱাৰ পিছতো ইনকাম কৰিব নোৱাৰোঁ সেইটো সময়ত ফ্ৰাষ্ট্ৰেশ্যনত ল'ৰাই কেতিয়াবা কান্দে আৰু এক ছোৱালীয়ে ধোকা দিলে কান্দে দুটা টাইমতে বেছিভাগ কান্দে একটো ঘৰৰ কাৰণে কান্দে তুমি কান্দি পাইছানে নাই পাইছোঁ জীৱনত ফ্ৰাষ্ট্ৰেশ্যন আহেনে কেতিয়াবা আহে গান চান তোমাৰতো মেক্সিমাম এতিয়া বাৰু ধুনীয়াই চলি আছে আহে মানে এটা গানটো শুনি গ'লে এতিয়া নেক্সটটো গান মই কেনেকৈ কি কৰোঁ কেনেকৈ বনাওঁ মানে এটা ভয় এটা থাকি যায় এতিয়াতো মানুহে শুনি গ'ল গান এইটো শুনিলে এইটোতো ইমানখিনি গ'ল তো তেনেকুৱা এইটোতকৈ আকৌ ভাল হ'ব পাৰিবনে বা এইটোক মানে চুবগৈ পাৰিবনে নাই সেইটো এটা টেনশ্যন হৈ থাকে এইটো টেনশ্যনত ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় কেনেকৈ অভাৰকাম কৰা ওলাই ঘূৰি ফুৰি দিওঁ আৰু মানুহবিলাকৰ কাম বন চাই দিওঁ তেতিয়া আকৌ জোচটো আহি যায় তোমাক বেছি কোনে ছাপৰ্ট কৰে বেছি মানে মৰেল ছাপৰ্ট যেতিয়া ব্ৰেকডাউন হয় জীৱনত প্ৰেয়সী একদম প্ৰেয়সীটো ছাপৰ্ট কেনেকুৱা কান্দাৰ লগত থাকেনে একো নাই চব ঠিক হৈ যাব লগ পোৱা হয়নে লং ডিষ্টেঞ্চ নে ওচৰতে সেইটো এতিয়া মানুহে চাই আছে ন এনেই ভাবি ল'ব চাগে বহুত প্ৰেম কৰে তেনেকুৱা ল'ৰা লগত থাকে সময়ত গম পাব আৰু কোন থাকে আছে বাৰু এতিয়া গান গাই আছে ইমান ধুনীয়া চলি আছে ইউটিউবৰ ৰেভিনিউ কেনেকুৱা চলিব পাৰিনে এটা মিউজিক ভিডিঅ' বনাই অকল ইউটিউবত নাই নোৱাৰি ছাৰ্ভাইভ কৰিব নোৱাৰি সেইটোতো তোমাৰ 10% নাহে চাগে
10%ও নাই শ্ব'জবিলাকৰ পৰা আহিব মেক্সিমাম শ্ব'জ শ্ব'জবিলাক বেলেগ আৰু কোনো স্পটিফাই স্পটিফাই এইখিনি তোমাৰ এনেই আৰু ডেইলি লাইফত এনেই চলি থাকিব পৰা মেইন